আপসাইডটি জোখৰ মেজাৰমেণ্ট কাৰ্ডটো দি 20 ml দিব লাগিব। এতিয়া আমি মহৰ দৰৱ মাৰিম এতিয়া হেলোপিলেট্ৰিছ যিটো হয় হেলোপিলেট্ৰিছৰ কাৰণে আজি মাৰিব লৈছোঁ। এই বৰষুণ বেছি কাৰণে আমি এতিয়া প্ৰথম ইয়াতে প্ৰায় 20 লিটাৰমান পানী দিয়া হ'ল। পানী দিয়াৰ পিছত এই আপসাইডটি 20 ml দিব লাগিব 200 লিটাৰ। দাগ এটা আছে 20 ml। বেছি দিব নালাগে, বেছি দিলে বহুত জাম হয়। অকণমান 20 ml। ইমানকণ 200 লিটাৰ দিলেই গোটেই পানীটো ফেনাই যাব। আপসাইডটি দি দিয়া হ'ল। ইয়াৰ পিছত আমি কেমিকেলটো মিলাম। ইয়াৰ কাকটো ইয়াৰ পিছত মেইন কেমিকেলটো মিলাম। এই স্প্ৰেটোত উডিচাইড মাৰিছিলে, বনমৰা দৰৱ মাৰিছিলে, সেইকাৰণে এইটো ভালছে চাৰ্ফ দি পেলাই ধুই লৈছোঁ। যিকোনো ডিটাৰজেণ্ট পাউডাৰ দি পেলাই স্প্ৰে ভালছে ধুই ল'ব লাগে। যদি আগৰ কেমিকেল থাকি যায় তেতিয়া এইটো কেমিকেলে কাম নকৰে। ধুই চাফ চিকুণকৈ মাৰিব লাগে। প্ৰতিটো স্প্ৰে ভালছে ধুই লৈ মাৰিব লাগে। নতুবা উডিচাইড মৰা স্প্ৰেটো বেলেগ ল'লেও ভাল। আমাৰ এক্সট্ৰা নাই কিয়া, মোৰ 3টা স্প্ৰে এনেকৈয়ে আছে, 3টাকে ইউজ কৰোঁ। এনেকৈ ধুই চাফ চিকুণকৈ মাৰিব, তেতিয়া খেলি মেলি নহয়। নহ'লে বা উডিচাইড থাকি গ'লে ওপৰত মাৰি দিলে গছৰ গাছবোৰ বা গছবোৰ মৰি যাব। এইদৰে পানী ঢালি আমি গিলানটো এতিয়া সম্পূৰ্ণ 200 লিটাৰ কৰি দিছোঁ। এনেকুৱা ষ্টিকাৰ দিলে এনেকৈ ফেনাই যায়। এই দৰৱটো কোনো ৰং নধৰে, যিটো কেমিকেল মিলাইছে আৰু ৰং নাই। সাধাৰণতে উডিচাইডখিনি বনমৰা দৰৱখিনি ৰং নাথাকে। এনেকৈ কৰাৰ পিছত আপুনি স্প্ৰে কৰিবলৈ উপযুক্ত হৈ যাব। পূৰা 200 লিটাৰ দিব লাগে, বেছি দিব নালাগে। এই আপসাইডটি দি পেলাই আমি আকৌ পানী মিলালোঁ। এতিয়া 100 লিটাৰ পানী হৈ গ'ল, এনেকৈ ফেনাই যায়। এই ফেনাই যোৱাৰ পিছত এতিয়া আমি ইয়াত কেমিকেলটো মিলাই দিম। নহ'লে আগত যদি আপুনি কেমিকেলটো মিলাই দিয়ে, আপসাইডটি বা ষ্টিকাৰটো মিহলি নহয়। সেইকাৰণে আমি এতিয়া পানীৰ লগত ফেটি ল'লোঁ। এতিয়া আমি ইয়াত যিটো কেমিকেল মহৰ কাৰণে মাৰিছোঁ হেলোপিলেট্ৰিছৰ কাৰণে, সেই কেমিকেলটো ½ লিটাৰ, এইটো ½ লিটাৰ বটল ইয়াত আমি ঢালোঁ। কেমিকেলটো কি দিছোঁ নাই কোৱা আজি, পিছত বেলেগ এটা ভিডিঅ'ত ক'ম আপোনালোকক কেমিকেলটো কি দিছোঁ। এইটো ছিষ্টেমিক মাৰিছোঁ। হ'লে এতিয়া মহৰ লগতে কিছুমান লোপাৰ থাকে, লোপাৰখিনি পাতৰ তলত সোমাই থাকে। সেইকাৰণে আমি এতিয়া ছিষ্টেমিক ইউজ কৰিছোঁ। বুজাই দিছোঁ ছিষ্টেমিক মাৰিলে যদি তলত সোমাই থকা লোপাৰটো আছে, সি পাত খাওঁতে সি মৰি যাব। এতিয়া চাওক আমি এটা ধুনীয়া পৰিৱেশত আছোঁ। এনেকৈ এই যিখিনি আপোনাৰ কণ্টেইনাৰ, এইখিনি ৰিইউজ কৰিব নালাগে, এইখিনি বহুত পয়জনাছ হয়। এতিয়া আমি কাষে কাষে কিছুমান চাঁচি পুলি দি থোৱা আছে, ইয়াত কিছুমান পোক লাগিছে। এই পোকতো আজি এই দৰৱটো মাৰি দিব, তেতিয়া মানে চাঁচি পুলি পাত খোৱা পোকটো মৰি যাব। এইটো কৰি আমি কাণে কাণে কিছুমান ৰুই ৰাখিছোঁ, কেতিয়াবা বেচিলে 2 পইচা পাম। আমাৰ মেইন খেতিটো হ'ল চাহ খেতি। এতিয়া আমাৰ মহ দেখা নাই যদিও এবাৰ মাৰি দিছোঁ, কাৰণ এতিয়া বৰ্তমান পাত নাই। আমি শ্ৰমিককতো কামটো দিবই লাগিব, সেইটো কাৰণে এনেকৈ দি ৰাখিছোঁ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ দিনটো শুভ হওক।